মই আপোনালোকে চবেই জানে গোটেই কথাবিলাক আৰু মইতো বাহিৰত আছিলোঁ কেইদিনমান সময় মই আহিব পৰা অৱস্থাত নাছিলোঁ তেতিয়া মোৰ কাৰণে এটা সৌভাগ্য যে মোৰ যিখিনি সহকৰ্মী যোৰহাটত মই এটা দলৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ বহুত দিন আৰু এই দলে চৰকাৰ হৈ আছে আৰু আমাৰ প্ৰতিনিধিখিনিয়ে মোৰ গোটেই দায়িত্বটো তেওঁলোকে বহন কৰিছে আৰু মোক কৈছে আপুনি চিন্তা নকৰিব আমি কৰিম বহন কৰিম কাৰণ ইমিডিয়েটলি মই আহিব পৰাও মোৰ এটা অসুবিধা আছে কাৰণ ফেমিলি গৈছিল গতিকে একেলগে নতুনকৈ টিকেট কাটি আকৌ আহিবলৈ বিচৰাটো অলপ অসুবিধা আছিল মই তেতিয়া তেওঁলোকে কৈছে আপুনি চিন্তা কৰিব নালাগে মই যিহেতু যোৱাকালি পৰহি আহিলোঁ গতিকে আহিলেও হ'ব আমি এইখিনি চাম আৰু মই কৰ্মীসকলক ধন্যবাদ দিছোঁ মই যোৰহাটৰ জনসাধাৰণকো ধন্যবাদ দিছোঁ তেওঁলোকে ৰেজিষ্ট কৰিছে আৰু তেওঁলোকে কাম কৰি আছে আৰু আজি কালি গধূলিৰ পৰা মই ঠাইবিলাক ভুমুকি মাৰিছোঁ আৰু সকলোৰে লগতে পজিটিভ কথাই পাতিছোঁ আৰু কেইবাটাও অনুষ্ঠানে তেওঁলোকে সহায় কৰাৰ কথাও কৈছে আনকি এটা ধৰ্মীয় মন্দিৰ ডাঙৰ মন্দিৰ মই এতিয়া তাত গৈছিলোঁ সেইফালে তেওঁলোকেও কিবা এটা বিচাৰে যে কিবা এটা কৰিব বিচাৰে মই কৈছোঁ লেট আছ হেভ এ প্ৰপাৰ প্লেনটো হোৱাৰ পিছত চাইণ্টিফিকলি কৰিব লাগিব আৰু কিখিনি কাম কৰিলে ভোগদৰে এই যে এনেকৈ যে মানে এই যে ভিতৰলৈ সোমাই আহিলে কিয় সোমাই আহিলে ইয়াত আমি স্লুইচ গেট কিবা থাকিব লাগে নেকি আমি এই কথাবিলাকো অলপ চাম চাই লৈ পেলাই আমি গৰমৰ ফালে দুখন স্লুইচ গেটে খুব ভাল কাম কৰিলে গাঁৱত মানুহক অসুবিধা নহ'ল কিন্তু এইফালে আমাৰ উজাই আহিলে মানে তাত অকণমান এখন স্লুইচ গেটে কাম ভাল ধৰণে কৰা নাই কিন্তু বহুত ৰেজিষ্ট কৰিলে কিন্তু ভাল ধৰণে কৰা নাই আমি সেইকাৰণে নতুন যিটো আমাৰ মেথড আছে এই মেথডৰ এই কামখিনি কৰাৰ ক্ষেত্ৰতো আমি নিশ্চয় চেষ্টা কৰিম আৰু এইটো ক্ষেত্ৰত চৰকাৰ নিশ্চয় আগবাঢ়ি আহিব কাৰণ চৰকাৰ সদায় পজিটিভ আৰু পজিটিভ চেঞ্চত এতিয়া আমিবিলাকে প্ৰতিনিধিবিলাকে নিজৰ নিজৰ সমষ্টিৰ ক্ষেত্ৰত কাম কৰিব লাগিব আৰু পাৰিলেতো মই অন্য সমষ্টিলৈ যোৱাৰ এটা ইচ্ছা আছে কিন্তু প্ৰথমে নিজৰ সমষ্টিৰ কামখিনি চাই ল'ব খুজিছোঁ বিশেষকৈ বেয়া লাগিছে নাজিৰা শিৱসাগৰ সেইবিলাক মানে সেই ছাইডত যিটো দেখিছোঁ টিভিত সঁচাই দুখ লগা তাৰ তুলনাত আমি বহুতখিনি ভগৱানৰ কৃপাত আমি ইয়াত মানে ভালে আছোঁ আৰু মই ভাবোঁ যে আমি এতিয়াতো কনষ্টেণ্ট থাকিমেই কামখিনি নোহোৱালৈকে আৰু ভোগদৈখন আপোনালোকে কেতিয়াবা দেখিছেনে এনেকৈ মইতো বহুত দিন হ'ল বিধায়ক 30 বছৰমানে হৈ গ'ল কিন্তু মইতো ভোগদৈখন ইমান ধৰণে এনেকৈ জোৰকৈ বোৱা আগতে কেতিয়াও দেখা নাছিলোঁ বহুতে হয়তো কৈছিলে কিন্তু আমি এইটো ভোগদৈখন ডেড নদীৰ নিচিনালৈ গৈছিলেগৈ এইটো মাথাউৰিটো আমাৰ আগলৈ ছিগেগৈ আমাৰ প্ৰায়ে ছিগাই আপুনি মুঠতে দেৰগাঁও পাৰ্টটোত আপুনি মন কৰিব ব্ৰহ্মপুত্ৰৰ পৰাও পানী সোমাই আহে কেতিয়াবা আহি ছিগাই দিয়ে সেইফালে একচুৱেলি নদীৰ পাৰৰ কাষৰীয়া অঞ্চল তাত সেইকাৰণে এইটো এটা সাধাৰণতে হোৱা ঘটনাৰ নিচিনা মানুহখিনিয়ে বহুত কষ্ট কৰে কিন্তু নদীপৰীয়া মানুহৰ কথা এইটো প্ৰব্লেম আছিল কিন্তু যোৰহাট নগৰৰ মাজত তেনেকুৱা ধৰণৰ টোকলাই বা এইখন ভোগদৈৰ কাৰণে বহুত ধৰণৰ প্ৰব্লেম এটা আমি বহুত দিন ধৰি কথাটো এনেকুৱা যে আনপ্লেন গ্ৰোথ আপুনি বেয়া নাপাব এইটো মই নিজেও গভৰ্ণমেণ্টৰে মানুহ কিন্তু আনপ্লেন গ্ৰোথটো আমি কেনেকৈ বন্ধ কৰিব পাৰোঁ ক'ব নোৱাৰোঁ কাৰণ য'তে ত'তে ঘৰ দুৱাৰবিলাক হৈছে আপোনাৰ পিছফালে মাটি অলপ মোৰ নিজৰ ঘৰৰ পিছফালে পথাৰ এখন আছিল মোক চবেই সুধিছিলে যে দাদা পথাৰখন কিনিব নেকি বোলো মইতো ধান কৰিব নোৱাৰিম গতিকে পথাৰ কিনি কি লাভ আছিল তেওঁলোক ভাল মানুহ তেওঁলোকে মোক এবাৰ সুধিছে কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনা হ'ল খেতি কৰা তেনেকুৱা ধৰণৰ এতিয়া গোটেই সেই মাটিবিলাকতো বিক্ৰী হ'ল চবেই ডেৰ কথা দুকঠাকৈ ল'লে এতিয়া ইয়াত ড্ৰেইনেজৰ ছিষ্টেমটো তাত এতিয়া মোৰ ঘৰৰ পিছফালেই যিটো ড্ৰেইনেজ ছিষ্টেম এতিয়া মই কৰিবলৈও দিগদাৰ কাৰণ তেওঁলোকে পইচা দি পেলাই মাটি কিনিছে যে যিমান বহল মাটি লাগে 3 ফুট বা 4 ফুট তেওঁলোকে এৰিব নিবিচাৰে এতিয়া আমি ড্ৰেইনেজ ছিষ্টেমটো যদি ভাল কৰি ল'ব নোৱাৰোঁ এনেকুৱা ধৰণৰ ঘটনা আগলৈও হ'ব পাৰে কিন্তু মই এইবাৰ এইটো এটা আমাৰ কাৰণে লেচন আৰু এই লেচনটো মই যে ৰাইজক আৰু প্ৰশাসন আমি সকলোৱে মিলি পাৰিলে ড্ৰেইনেজ ছিষ্টেমটো যোৱাটো ঠিক কৰোঁ যাতে নদীৰ পানী নদীয়ে গৈ থাকক আমাৰ ভাঙিব নালাগে আৰু আপুনি যিটো কৈছে নদী য'ত পৰেগৈ ব্ৰহ্মপুত্ৰত সেইখিনি হেঁচাটো বহুত বেছি হয় পানীৰ ভলিউমটো বহুত বেছি হয় তাৰ কথাটো মোৰ ইমান জ্ঞান নাই কাৰণ মোৰ সেই ছাইডটো হোৱা নাই আপুনি আচৰিত হ'ব যোৰহাট সমষ্টিত 4 গাঁও অঞ্চলত একোৱেই হানি হোৱা নাই আপুনি মন কৰিছেনে আমি ব্ৰহ্মপুত্ৰখন ভাল ধৰণে মানে ভাড়া দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰা সুবিধা পাইছিলোঁ এটা মস্ত আপুনি দেখিব এটা পকা ৰাস্তাই হৈ গ'ল নিমাতীৰ পৰা একেবাৰে আমাৰ এইফালে হাতীগড়লৈকে সেইটো মাথাউৰিটো ইমান ষ্ট্ৰংকৈ কৰা হৈছিলে আৰু ইফালে বৰালিলে আমি যোৰহাটখন প্ৰটেকশ্যন কৰিবৰ কাৰণে কিন্তু ভগৱানৰ ক'ৰবাত এতিয়ালৈকে এই বাৰিষাত আমাৰ নিমাতী গোটেই অঞ্চল যিটো অঞ্চল এতিয়া তিয়কলৈ গুচি গ'ল মোৰ হাতত নাই সেই অঞ্চলটো এতিয়াও ষ্ট্ৰং হৈ আছে কিন্তু দেৰগাঁও অঞ্চলটোত মই সদায় দেখোঁ কিন্তু সেইটো মোৰ কৰিব পৰা হেৰিও নাই সম্ভৱো নহয় কাৰণ বহুতটা ডাঙৰ এৰিয়া মই নিজৰ এৰিয়াটোৰ পৰা বৰ ডাঙৰ এৰিয়া তাত গৈ বাহাদুৰি মাৰি ক'ব নোৱাৰোঁ কিন্তু সেই ছাইডটো আমি কিয় যি ধৰণে আমি নিমাতীত কৰিব পাৰিলোঁ মই এতিয়া বাহাদুৰি মাৰা নাই কাৰণ আজি প্ৰায় 30 বছৰ নিমাতীত আৰু একো নহ'ল ভগৱানৰ কৃপাত যোৱাবাৰ প্ৰথম এটা হেৰি এটা বহিছিলে এইটো কি বুলি কয় মাথাউৰিৰ ভিতৰলৈ সোমাই যোৱা নাম এটা আছে কিন্তু আমি সেইটো খুব তৎপৰ অৱস্থাত
আমি চৰকাৰে আমাক সহায় কৰিলে সেইটো আকৌ পুনৰ হেৰি কৰা হৈ গ'ল। বিদেশটো বেয়া বস্তু নহয় আৰু বিদেশ মোৰ ঘৰৰ দাদাহঁতো বিদেশতে আছে বহুত, কিন্তু মই এইটো বিদেশত ফুৰিবলৈ যোৱা নাছিলোঁ, মই একাডেমিক কাৰণত গৈছিলোঁ, শিক্ষাগত এটা ঘটনা অনুষ্ঠানৰ কাৰণে, আৰু সেই ঘটনাটোৰ কাৰণে গৈছিলোঁ, কাৰণ মই যোৱা নাছিলোঁ 3-4 বছৰ কেতিয়াও, কিন্তু শিক্ষাগত অৰ্হতাত তেওঁ ভাল ধৰণে কৃতকাৰ্য হোৱাৰ কাৰণে মই নিজেও গৈছিলোঁ কনভকেশ্যনত, আৰু সেইটোতে মোৰ সেইকেইটামান দিন দৰকাৰ হ'ল। আৰু এবাৰ গ'লে টিকেটটো ঘূৰি অহা টিকেটটো কেঞ্চেল কৰি নতুন টিকেট লোৱাটো বৰ সহজ কথা নহয়, এজনে পাৰোঁ, ঘৰৰ বাকীকেইটাকো এৰি থৈ আহিব নোৱাৰোঁ নহয়। সেইকাৰণে মই অভাৰ ফোন DC আমাৰ যিসকল অফিচাৰ আছে বা আমাৰ যিসকল কৰ্মী আছে মই কথা পাতিছোঁ, আৰু যদি খুব বেছিকৈ আমি যদি হৈ গ'লহেঁতেন নিশ্চয় ময়ো কিবা এটা কৰিব লাগিলে, নকলে হ'লেও তেওঁলোকক এৰি থৈ মই আহিলোহেঁতেন। কিন্তু মই দেখিলোঁ যে কথাবিলাক ভালেই হৈছে, কিন্তু মোৰ দুখ লাগিছে নাজিৰা আৰু শিৱসাগৰ সেই ঘটনাবিলাক, তেনেকুৱা ঘটনা ভগৱানে কিবা এটা কৃপা কৰক আৰু আগলৈ যাতে নাহে। যোৰহাটত যে তেনেকুৱা কি লাগিলহেঁতেন ভাবকচোন। গতিকে মই ইমান পলিটিক্সত বৰ ক্ৰিটিচিজিমতো কৰি নাথাকোঁ, যি পাৰোঁ কাম কৰোঁ। থেংক ইউ।